চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনা বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ দৰমহা ভাত্তা সংশোধনৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আহিছে। অফিচিয়েল আপডেট আহি পৰিছে। শেহতীয়াভাৱে লোকসভাত অষ্টম দৰমহা আয়োগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল। শ্ৰী ৰাজায়ে যোৱা 23 মাৰ্চ তাৰিখে এই প্ৰশ্ন উত্থাপন কৰিছিল। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত বিত্তমন্ত্ৰীক 4টাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ নিযুক্তি দিয়া হৈছে যদি ইয়াৰ বৰ্তমানৰ অৱস্থা, উক্ত চিপিচিৰ দ্বাৰা পৰ্যালোচনাধীন মূল ক্ষেত্ৰসমূহ, দৰমহাৰ স্কেল, দৰমহা ভাত্তা আৰু পেঞ্চনৰ গাঁথনিৰ প্ৰস্তাৱিত পৰিৱৰ্তনকে ধৰি মূল ক্ষেত্ৰসমূহ জানিব বিচাৰিছে। চৰকাৰৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ৰোডমেপৰ সৈতে চিপিচিৰ প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তাৱিত সময়সীমা আৰু কেন্দ্ৰীয় বাজেটত চিপিচিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বিত্তীয় প্ৰভাৱৰ কোনো মূল্যায়ন চৰকাৰে কৰিছে নেকি? যদি কৰিছে তেন্তে ইয়াৰ সবিশেষ জানিব বিচাৰিলে আৰু ইয়াৰ উত্তৰত চৰকাৰ ফালৰ পৰা কি জনাইছে আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ উত্তৰ প্ৰদান কৰিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে। তেওঁ জনাইছে যে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অধিসূচনা কৰিছে। লগতে অধ্যক্ষ আৰু সদস্য নিযুক্তিৰ বাবে যে বিভিন্ন বিষয় অৰ্থাৎ ইয়াৰ সংবিধানৰ 18 মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ভাত্তা পেঞ্চন ইত্যাদি দাখিল কৰিব আৰু অষ্টম চিপিচিৰ পৰামৰ্শৰ বিত্তীয় প্ৰভাৱ জানিব পৰা যাব। এবাৰ পৰামৰ্শসমূহ অষ্টম চিপিচিয়ে প্ৰদান কৰিলে আৰু চৰকাৰে ইয়াক গ্ৰহণ কৰিলে, অৰ্থাৎ অষ্টম চিপিচিৰ প্ৰতিবেদন অহাৰ পিছতহে ইয়াৰ বিত্তীয় প্ৰভাৱৰ বিষয়ে জানিব পৰা যাব বুলি জনাইছে। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত চৰকাৰ ফালৰ পৰা প্ৰদান কৰা উত্তৰ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।